গৌৰৱান্বিত লখিমপুৰবাসী ৰাইজ নাট্যকৰ্মী দয়াল কৃষ্ণ নাথলৈ ৰাষ্ট্ৰীয় বঁটা ঘোষণা পশ্চিমবংগৰ ৰংগতাল থিয়েটাৰৰ এটা সাংস্কৃতিক বান পৰিয়ালত জন্ম হৈ সৰুৰে পৰা নাটকৰ লগত জড়িত এজন ব্যক্তি হ'ল দয়াল কৃষ্ণ নাথ। লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১ নং মাজগাঁৱৰ মহেশ্বৰ নাথ আৰু মাকন নাথৰ জ্যেষ্ঠ পুত্ৰ দয়াল কৃষ্ণ নাথ একেধাৰে নাটক পৰিচালনা আৰু অভিনয়েৰে সমগ্ৰ ভাৰততে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। লখিমপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল ফুলবাৰী বোকানদীত চৰকাৰী অৰ্থ গ্ৰহণ নকৰাকৈ ব্যক্তিগত ধনেৰে এটি থিয়েটাৰ প্ৰকল্প স্থাপন কৰি একেৰাহে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ অনুষ্ঠিত কৰাৰ লগতে নাটকৰ কৰ্মশালা প্ৰযোজনা অব্যাহত ৰাখিছে। তেখেতৰ পৰিচালনাৰ নাটক কৰৱা সচ ১.৫ বছৰত ভাৰতৰ বিভিন্ন ঠাইত ১০৫টা প্ৰদৰ্শনী হৈছে। শেহতীয়াকৈ পশ্চিমবংগৰ ২৪ পৰগনা জিলাৰ হালি চহৰৰ ৰংগতাল থিয়েটাৰে এই বছৰৰ পিতৃদেৱ মধুসূদন স্মৃতি সন্মান ২০২৪ ৰাষ্ট্ৰীয় বঁটা দয়াল কৃষ্ণ নাথলৈ প্ৰদান কৰিছে বুলি ঘোষণা কৰিছে। অহা ২১ মাৰ্চ ২০২৪ তাৰিখে পশ্চিমবংগৰ হলে চহৰৰ সাধক ৰামাপ্ৰসাদ মঞ্চত অনুষ্ঠিত কৰিবলৈ লোৱা ১২তম ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱত এই বঁটা প্ৰদান কৰিব। উল্লেখনীয় যে এই উৎসৱৰ উদ্বোধনী অনুষ্ঠানত দয়াল কৃষ্ণ নাথৰ পৰিচালনাত অভিনৱ থিয়েটাৰৰ নাটক কৰৱা সচ মঞ্চস্থ কৰা হ'ব। আনহাতে দয়াল কৃষ্ণ নাথলৈ ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠিত অনুষ্ঠানে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইটা সন্মান আগবঢ়াইছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ৰেপাৰেটৰী গ্ৰাণ্ট কমিটিৰ সদস্য তথা ভাৰত চৰকাৰ ফিল্ম চেন্স বৰ্ডৰ সদস্য দয়াল কৃষ্ণ নাথৰ পৰিচালনাৰ বহুকেইখন নাটক ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত এলাহাবাদ, অযোধ্যা, মহীশূৰ, হাৰিয়ানা, জম্মু কাশ্মীৰ, কলিকতাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় নাট সমাৰোহত মঞ্চস্থ কৰিবলৈ নিমন্ত্ৰণ লাভ কৰিছে। দয়াল কৃষ্ণ নাথে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত সমগ্ৰ জিলাৰ সাংস্কৃতিক মহলত এতিয়া আনন্দই উপচাই পেলাইছে। নমস্কার, আমি রতন চক্রবর্তী, মূকাভিনেতা, রংতাল থিয়েটার হালিশহরের কর্ণধার এবং নির্দেশক। অত্যন্ত আনন্দের খবর, আগামী ২১শে মার্চ থেকে ২৫শে মার্চ ২০২৪ রংতাল থিয়েটার আয়োজিত 12th ন্যাশনাল কালচারাল ফেস্টিভ্যাল শুরু করতে চলেছি।